কমিটিখনে এটা অতি সুন্দৰ পদক্ষেপ লৈছে। এইবাৰ আমাৰ প্ৰি মনচুন হৈছে আৰু এই সময়ৰ সদব্যৱহাৰ কৰি নাগৰিক সমাজে অতি সৎভাৱে এইখিনি প্ৰগ্ৰেম লৈছে। আমি আনন্দিত আৰু এইটো কৈছোঁ যে ইয়াত যিমান গছপুলিৰ প্ৰয়োজন হয় গোটেইখিনি আমি দিবলৈকে সাজু আছোঁ। আৰু সেয়া আমাৰ ইয়াত জুলাইলৈকে গোটেই প্লেণ্টেশ্যন ছিজনটি থাকে। আমাৰ গুৱাহাটী ছ'চিয়েল ফৰেষ্ট্ৰি ডিভিজনত ছাফিচিয়েণ্ট নাম্বাৰ্ছ অফ চিডলিংছ আছে। গতিকে কোনোবা সদায় ৰাইজে যদি বিচাৰে এয়া ফ্ৰী অফ কষ্ট গোটেইখিনি আমাৰ পৰা ল'ব পাৰে। মেইনলি আমাৰ ইয়াত মেডিচিনেল এণ্ড এৰমেটিক প্লেণ্টছ গাৰ্ডেন এৰমেটিক প্লেণ্টছ, তাৰপিছত কমাৰ্চিয়েল স্পেচিছ গোটেইবোৰ আছে। মেইনলি আমি থলুৱা যিবোৰ প্ৰজাতি গছপুলি সেইবোৰ আমি ইয়াত উৎপাদন কৰিছোঁ আৰু ছাফিচিয়েণ্ট নাম্বাৰ্ছ আছে। একচুৱেলি যেতিয়া আমাৰ জনসাধাৰণে গছপুলিখিনি ৰোপণ কৰে তেতিয়া আমি নিৰ্দেশ নহয়, আমি সদায় অনুৰোধ জনাওঁ যে গছপুলি কিমান সংখ্যক ৰুইছে সেয়া ডাঙৰ কথা নহয়, কিমান আমি প্ৰতিপালন কৰিব পাৰোঁ তাৰ ওপৰতহে যেন নজৰ দিয়ে। এইখিনি দেখা গৈছে যে ডেফিনেটলি গছপুলিৰ ক্ষেত্ৰত কিছু পাৰ্চেণ্টেজ মৰ্টেলিটি থাকে, কিন্তু এটা ভাল সংখ্যক গছপুলিয়েই জীয়াই থাকে। তাৰমানে এইটোৱে ৰিফ্লেক্ট কৰে যে জনসাধাৰণ প্ৰটেকশ্যনৰ ক্ষেত্ৰতো যথেষ্ট সচেতন হয়। আমাৰ বৃহত্তৰ বশিষ্ঠ বেলতলা সন্মিলিত নাগৰিক সমাজে আমি থিৰাং কৰিছিলোঁ যে আমি মন্দিৰ, নামঘৰ বা ধৰ্মীয় অনুষ্ঠান, বিদ্যালয়, মহাবিদ্যালয়, শ্মশান এইবোৰত আমি মাহজোৰা বৃক্ষৰোপণ কাৰ্যসূচী আৰম্ভ কৰিম। অকল বৃক্ষৰোপণ কৰাই নহয়, সেইখিনি কেনেকৈ ধৰণৰ আমি সংৰক্ষণ কৰিব তাৰ ওপৰত আমি বেছি গুৰুত্ব দিছোঁ। বহুত NGO বা অন্যান্য অনুষ্ঠানে তেনেকুৱা ধৰণৰ গছপুলি ৰুৱে, কিন্তু তাৰ সংৰক্ষণৰ ব্যৱস্থা নোহোৱাত সেইখিনি চিন মুকাম নোহোৱা হ'ল। সেই বিষয়টোত আমি বেছি গুৰুত্ব দিছোঁ। সেইকাৰণে আমি বৃক্ষৰোপণ কাৰ্যসূচী লোৱাৰ আগতে নেটৰ ব্যৱস্থা কৰি, জেওৰা ব্যৱস্থা কৰিছোঁ যাতে গৰু ছাগলী বা অন্যান্য জীৱ জন্তুৱে অনিষ্ট কৰিব নোৱাৰে। গতিকে আমি সংৰক্ষণৰ ওপৰত বেছি গুৰুত্ব দিছোঁ। আমাৰ কথা হ'ল গছো আমি বেছিকৈ ৰুম আৰু আমি সংৰক্ষণৰ ব্যৱস্থা কৰিম। আৰু সদ্যহতে আমাৰ দুশ যদিও উদ্দেশ্য বৰ্তমান, কিন্তু ইয়াত আমি আৰু বেছি বঢ়াবলৈ যত্ন কৰিম।